লক্ষীপুৰত পুনৰ বনৰীয়া হাতীৰ সন্ত্ৰাস হাতীৰ আক্ৰমণত প্ৰাণ গ'ল দুজন লোকৰ যোৱা নিশা 10:30 মান বজাত সংঘটিত হয় এই গৰুণ ঘটনা নিহত এজন হাতুগাৰ অতুল চন্দ্ৰ নাথ আৰু মহিলাগৰাকীৰ বৰ্তমানলৈকে পৰিচয় উদ্ধাৰ হোৱা নাই নিশা 10 মান বজাত নিহত অতুল চন্দ্ৰ নাথ বাইকেৰে মহিলাগৰাকীক ঘৰলৈ হাতগাঁৱলৈ গৈ থকা অৱস্থাত গোৱালগুলিত বনৰীয়া হাতীৰ জাকে আক্ৰমণ কৰে স্থানীয় লোকৰ ভাষ্য অনুসৰি দুয়ো প্ৰাণ ৰক্ষাৰ বাবে দৌৰিছিল কিন্তু বন্যহস্তীৰ আক্ৰমণৰ পৰা ৰক্ষা নপৰিল দুয়ো অৱশেষত বনৰীয়া হাতীৰ নিৰ্মম আক্ৰমণত প্ৰাণ গ'ল দুয়োৰে আনফালে ঘটনা সংঘটিত হোৱাৰ ঘটনাস্থলীত উপস্থিত হয় লক্ষীপুৰ আৰক্ষী আৰু লক্ষীপুৰ বন বিষয়া ঘটনাস্থলীত উপস্থিত হৈ নিহত দুয়োগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষী বন বিভাগে 8 মান বজাত অতুল চন্দ্ৰ নাথক কোনোবা মহিলাই ফোন কৰিলে আৰু সি লক্ষীপুৰত আহি ঘৰৰ অভিমুখে গৈ থকা অৱস্থাত 10:30 বজাত গোৱালগুৰি নামৰ ঠাইত হাতী খেদিলে বাইকটো পেলাই থৈ দৌৰিছিল কিন্তু দৌৰা সত্ত্বেও তাৰ প্ৰাণ বচাব নোৱাৰিলে মাইকীজনীৰ সৈতে দুয়োজন মৃত্যুমুখত পৰিল ৰাতি 11 বজাত আমাৰ লক্ষীপুৰ আৰক্ষী চকীৰ আৰক্ষী অচি মহোদয় গৈ লাশ দুটা লৈ আহি লক্ষীপুৰ থানাত ৰাখি আছে অতুল চন্দ্ৰ নাথ 32 বছৰ সংসূত্ৰ পোৱা নাই লক্ষীপুৰৰ পৰা আক্ৰামুল হকৰ প্ৰতিবেদন এনি ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি